এইটো আমাৰ জেং বিহু বুলি কোৱা হয়। এইটো বিশেষকৈ মহিলাসকলৰ বিহু বুলি কয় জেং বিহু। আৰু এই বিহুটোৰ মেইন মানে মুখ্য কথা হৈছে কি যে ইয়াতে ঢোল পেঁপা একো নাথাকে। এইটোত কেৱল টকা থাকে, সুতুলি আৰু গগনা থাকে। এইখিনি বস্তুৰে আমি এইটো বিহু আমি উপস্থাপন কৰোঁ। মই নোলালেও আচলতে সময়খিনি উলিয়াব লাগিব, যিহেতু আমি অসমীয়া, থাকিব নোৱাৰো আমি অসমীয়া। তাতে আকৌ ৰঙালী বিহু বুলি ক'লে এনেই নাচো নাহে সকলোৰে। গতিকে আমি তেনেকৈ ঢোল পেঁপাৰ লগত ননচাকৈ আমি নিজাকৈ যেনেকৈ যিখিনিয়ে যি জানো, আমি গৃহিণীখিনিয়ে তেনেকৈ ওলাই আহি পেলাই আমি এইটো বিহুটো উপস্থাপন কৰোঁ। আৰু আমাৰ অসমীয়াৰ জাতিটোৰ বিশেষকৈ বহাগ মাহৰ পৰা নতুন বছৰৰ আৰম্ভণি বুলি কোৱা হয়। আমি জানুৱাৰী হয়, এইটো ইংৰাজী মানে এটা বছৰৰ আৰম্ভণি, কিন্তু আমাৰ অসমীয়াৰ যিখন মানে পঞ্জিকা হওক বা কেলেণ্ডাৰ হওক, সেইখন আমাৰ এই মাহৰ পৰাহে আৰম্ভণি। আমি গোটেই বছৰটো বহাগ মাহৰ পৰা আৰম্ভণি ধৰোঁ। আৰু আমাৰ বহাগ বিহু বুলি ক'লে প্ৰকৃতিৰ লগত এটা এনেকুৱা সম্পৰ্ক আছে যে প্ৰকৃতিয়ে নৰূপ লয় বুলি কয়, কাৰণ নৰূপত কুলিৰ মাত ওলায়, কুলিয়ে প্ৰকৃতিৰ আগমন ঘটায় বুলি কয়। নতুন প্ৰকৃতি, বসন্তৰ প্ৰকৃতি নতুন ৰং আনে বুলি কয়, মানুহৰ মনত নতুন ৰং সানে বুলি কয়। আৰু এই ৰঙত এনেকুৱাই ধেমালি এটা আহে যে ইয়াৰ নাম ৰাঙলী বুলি দিয়া হৈছে। ৰাঙলী বহাগ, ৰঙিলী বহাগ, মানে কি আৰু সকলোৱে মতলীয়া, ৰঙত মতলীয়া, গতিকে ৰঙালী বিহু। আৰু জেং বিহুটো যে মহিলাসকলৰ বিহু, সেই গতিকে আমাৰ মাজত পুৰুষৰ ইয়াত আমাৰ লগত নাই। আমাৰ ঢোল পেঁপা আমাৰ হাতত নাই। আমাৰ হাতত যিখিনি আছে বাদ্য, ক'বলৈ গ'লে টকা, সুতুলি আৰু গগনা, সেইখিনি এই বাদ্যযন্ত্ৰৰে আমি আমাৰ বিহুটো মানে আমি উদযাপন কৰিছো। বিহুৰে বতৰত নাচো সমনীয়া, নাচো ন তোৰে যে ধূলি, লগৰ সমনীয়াই বিচাৰি ঐ ফুৰিছে, বগী বাই কতে গ'ল বুলি হেৰা, বগী বাই ৰৈ ৰৈ ধেমালি কৰো হেৰা, বগী বাই ৰৈ ৰৈ ধেমালি, ৰৈ ৰৈ ধেমালি কৰো। আমাৰ মহিলাৰ বিহুটো সম্পূৰ্ণ মহিলাৰ লগত জড়িত। ইয়াতে কোনো পুৰুষক উদ্দেশ্যি বিহু গোৱা নহয়, বিহু নাম ধৰা নহয়। পুৰুষৰ বিহুসমূহ সুকীয়া, মহিলাৰো সুকীয়া। আৰু পুৰুষসকলৰ বিহুবিলাক আমি যেতিয়া পুৰুষসকলৰ লগত বিহু মাৰোঁ, তেতিয়া আমি পুৰুষক উদ্দেশ্যি বিহু নাম জোৰো। যেনেকে ধৰক এজন তাঁতশালত বহি পেলাই যেতিয়া আমি থাকোঁ, তেতিয়া এজন পুৰুষলৈ যেতিয়া মনত পৰে আমাৰ, বা যেতিয়া ধৰক প্ৰেম হয়, একচুৱেলি বিহু মানেতো প্ৰেম হয়। এজন ধুনীয়াকে জুৰি মই গানটো এফাকি গাই দিওঁ। তাঁতৰে শালতে খিত 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 খিত, তাতে বৈ আছিলো খিত 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 খিত, ঘনাই পৰিছিলে মাকো খিত খিত খিতনি, গৰকাই ঢক ঢকনি, উজান ভাতি কৰিছে মোৰ, উজান ভাতি কৰিছে মন। এইটো হৈছে যেতিয়া তাঁতশালত বহি আছিলো, তেতিয়া চেনাই লৈ মনত পৰি মানে বুকুখন খুব উখল মাখল কৰিছিলে। তাক লৈ তেতিয়া মানে চেনাই লৈ মনত পৰিছিলে। সেইটো আছিলে পুৰুষ আৰু মহিলাৰ মানে হেৰি আৰু। আমাৰ পূব গুৱাহাটী বিহু মঞ্চৰ চানমাৰী মহিলা শাখাৰ আমাৰ গামখাৰু জেং বিহুৰ দল হৈ পিনে আমি ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। জেং বিহু আচলতে জেং মানে নাৰী হয়, ছোৱালী লগ লাগি পিনে আগতে গাভৰুসকলে গাইছিলে গছৰ তলত, নৈ পাৰত লুকাই লুকাই গাইছিলে, বুলিলে অহা নাছিলে। এতিয়া মঞ্চলৈ আহিলে বিহু, মঞ্চলৈ অহাৰ পাছত এতিয়া জেং বিহু মঞ্চত প্ৰদৰ্শন কৰা হ'ল। আমিও সেই পৰম্পৰা ৰক্ষা কৰিয়ে, তাৰমানে যদিও মঞ্চত গাইছোঁ, ঠিক তেনেকুৱা ধৰণে সেই পৰম্পৰা ৰক্ষা কৰিয়ে আমি বিহুখিনি প্ৰস্তুত কৰিছোঁ। কেনেকৈ গাভৰুসকলে কেনেকৈ নাচে, কেনেকৈ নামবিলাক গায়, ঢুলীয়াসকলে যি গায় সেই নহয়, তাৰমানে হুঁচৰিত যি গায় সেয়া নামো নহয়। আমাৰ জেং বিহুৰ নাম সুকীয়া, নাচো সুকীয়া, অকণমান বেলেগ ধৰণৰ। সেই পৰম্পৰা ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰিছোঁ। বিহু বুলিলে আমি ৰ'ব নোৱাৰোঁ আৰু সৰুৰে পৰাই আমাৰ গাত বিহুটো লাগিয়ে আহিছে, বিহু বুলিলে আমি ৰ'ব নোৱাৰোঁ। ঠিক তেনেকৈ আমি বিহু পৰম্পৰা ৰক্ষা কৰি এতিয়া এইটো বয়সতো আমাক 50 years হৈ গৈছে, তথাপিও আমি বিহু নাচিবলৈ এৰা নাই, গাবলৈ এৰা নাই, ৰ'ব নোৱাৰোঁ। 4 বছৰৰ পৰা আমাৰ এই দলটো আমি হেৰি কৰি আছোঁ, আমি নাচি আছোঁ। আৰু বায়ে এইটো সদায় লক্ষ্য কৰিছে যে মানে সদায় আমাক এইটো কয় যে বিহুৰ যিটো পৰম্পৰা, যিটো আমাৰ পুৰণি
যিটো বিহুৰ নাম বিহু নাম বুলি কয় আমাৰ সেইখিনি আমি সদায় ৰক্ষা কৰিব লাগিব আমি যদি ধৰি নাৰাখোঁ আমাৰ পিছৰ প্ৰজন্মই নিশ্চয় এইটো ধৰি ৰাখিব নোৱাৰিব আৰু আজিকালি আপুনি দেখিছে যে বিভিন্ন ক্ষেত্ৰতে মানে বিভিন্ন ধৰণৰ হেৰি হৈছে এটা প্ৰয়াস হৈছে খুব ভাল এটা শুভ লক্ষণ যে সকলোতে মানে কি কৰ্মশালাবোৰ হৈছে এই কৰ্মশালাৰ জৰিয়তে আমাৰ সৰু সৰু যিবিলাক উঠি অহা বয়সৰ ল'ৰা ছোৱালী সকলোৱে বিহুৰ বিষয়ে অলপ হ'লেও শিকিছে বিহুৰ ঢোলৰ বিষয়ে শিকিছে এইটো বহুত ডাঙৰ কথা আমি সকলোৱে আমি কৈ থাকোঁ আমি মুখেৰে ক'লে নহ'ব আমি কামেৰেও আমি দেখাব লাগিব সেইটোৱে আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ মই এয়াই শুভেচ্ছা বাণী দিব বিচাৰোঁ যে ধৰ্মৰ নামত নহয় ধৰ্মান্ধ হৈ নহয় জাতিৰ নামত নহয় নিজৰ যিটো মানৱতা আমি কিহেৰে কৰিব পাৰিম ভাতৃত্ববোধেৰে নহয় জানো প্ৰেমেৰে আমি কৰিব পাৰিম আৰু সেই প্ৰেম আৰু ভাতৃত্ববোধ গঢ়ি উঠে আমাৰ নিজা সংস্কৃতিবোৰ আমি যেতিয়া সুন্দৰভাৱে পালন কৰি যাম আৰু আমি ইজনে সিজনক আঁকোৱালি ল'ব লাগিব ভাল পাব লাগিব আৰু সেইখিনিতে আমাৰ গোটেই বিশ্বৰে আচলতে উন্নতি আছে